হেল্ল' নমস্কাৰ 3AD ষ্টাডি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আলোচনা কৰিব বিচাৰিছোঁ পঞ্চম শ্ৰেণীৰ অসম ভাষা অসমীয়া পাঠ্য বিষয়টিৰ 12 নম্বৰ পাঠৰ আগতে নিজে নিকাশ পাঠটিৰ থকা অনুজ্ঞাৰ বিভক্তিৰ বিষয়ে অকণ আলোকপাত কৰিব বিচাৰিছোঁ। তো ইয়াতে আমি আলোচনা কৰিম অনুজ্ঞা বিভক্তি মানে কি, অনুজ্ঞা বিভক্তিত কি কি পুৰুষ থাকিব, কি কাল থাকিব, সেই সকলোবিলাক কথা আমি বিতংভাৱে আলোচনা কৰিম। তো ক্ৰিয়া বিভক্তিনো কি, এই ক্ৰিয়া বিভক্তি কেনেদৰে মূল ধাতুৰ লগত যোগ হৈ অনুজ্ঞাৰ বিভক্তিৰ সৃষ্টি হয়, অনুজ্ঞা বিভক্তিৰ শব্দসমূহ কেনেকুৱা ধৰণৰ হ'ব, সেইখিনি কথা সেই ভিডিঅ'টোৰ জৰিয়তে মই জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ মন দি আগলৈ চাই থাকক। অ'কে, পাঠ 12 আগতে নিজে নিকাশ পৃষ্ঠা 106 অনুজ্ঞা। অনুজ্ঞা হৈছে আদেশ বা অনুৰোধ বুজোৱা ক্ৰিয়াৰ ৰূপ। যিবিলাক ক্ৰিয়া আদেশ বুজায়, অনুৰোধ বুজায়, এনেকুৱা ধৰণৰ ক্ৰিয়াপদক অনুজ্ঞা বুলি কোৱা হয়। অনুজ্ঞাৰ কথা জানিবলৈ হ'লে, অনুজ্ঞাৰ বিষয়ে আমি জানিবলৈ হ'লে, অনুজ্ঞাৰ ক্ৰিয়াৰ বিষয়ে আমি জানিবলৈ হ'লে আমি প্ৰথম কথা জানিব লাগিব পুৰুষ, কাৰণ অনুজ্ঞাত দুটা পুৰুষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। তো পুৰুষ আমাৰ তিনিটা, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। তো পুৰুষ মানে কি? পুৰুষ মানে বাক্যত কৰ্তা হিচাপে ব্যৱহাৰ হোৱা, যিটো ইংৰাজীত আমি সাবজেক্ট বুলি কওঁ, বাক্যত কৰ্তা হিচাপে যিয়ে কৰে, গতিকে কৰ্তা হিচাপে ব্যৱহাৰ কৰা যিবিলাক পদ, এই পদবিলাক হৈছে পুৰুষ। এই পুৰুষ তিনি ধৰণৰ, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। প্ৰথম পুৰুষ মই, যিয়ে কৈ আছো, মই কৈ আছো কাৰণে মই প্ৰথম পুৰুষ। মই যাক কৈ আছো তাহাত দ্বিতীয় পুৰুষ, আৰু যিটো বিষয়ে আমি কৈ আছো সেইটো হৈছে তৃতীয় পুৰুষ। তো পুৰুষ আমি সেই পুৰুষ ব্যৱহাৰৰ ক্ষেত্ৰত আমি আকৌ বচনৰ কথাও জানিব লাগিব। পুৰুষ দুটা বচনত ব্যৱহাৰ কৰা হয়, একবচন আৰু বহুবচন। এটা পুৰুষৰ এটা যিটো কৰ্তা যদি এটা হয় একবচন, কৰ্তা যদি দুটা হয় বহুবচন। যেনেকে মই একবচন, মই এটাই আছো। তো প্ৰথম পুৰুষ মই একবচন, প্ৰথম পুৰুষৰে আমি বহুত কেইবাজনো থাকিব পাৰো, গতিকে আমি প্ৰথম পুৰুষৰ বহুবচন। তেনেকৈ তুমি দ্বিতীয় পুৰুষ, আৰু দ্বিতীয় পুৰুষৰ একবচন এটাই আছে তুমি, আৰু তোমালোক দ্বিতীয় পুৰুষৰ বহুবচন। তেনেকৈ সি তৃতীয় পুৰুষৰ একবচন, সি এটাই আছে, এটা থাকিলে আমি সি বুলি কওঁ। ইয়াৰ নিচিনা যদি কেইবাজনো থাকে আমি ইহঁত বুলি কওঁ, গতিকে বা তেখেত তেওঁলোক বুলি কওঁ। গতিকে তেখেত হৈছে একবচন বা সি হৈছে একবচন, আৰু ইহঁত বা তেওঁলোক হৈছে বহুবচন। তাৰপিছত এই পুৰুষৰ কথা জনাৰ পিছত আমি জানিব লাগিব কালৰ বিষয়ে। কাল তিনি প্ৰকাৰৰ, প্ৰধানকৈ কাল তিনি প্ৰকাৰৰ। ইয়াৰে আমি নিত্য বৰ্তমান কাল আৰু ভৱিষ্যত কালৰ বিষয়ে জানিব লাগিব। অনুজ্ঞা পদৰ বিষয়ে জানিবলৈ, অনুজ্ঞা ক্ৰিয়াৰ ৰূপ, অনুজ্ঞা শব্দবিলাকৰ বিষয়ে জানিবলৈ হ'লে তাৰ অনুজ্ঞাৰ
ক্ৰিয়াপদৰ ব্যৱহাৰ জানিবলৈ হ'লে আমি নিত্য বৰ্তমাননো কি আৰু ভৱিষ্যৎ কালনো কি খিনি আমি জানিব লাগিব এনে আমাৰ কাল তিনি প্ৰকাৰ প্ৰধানকৈ তাৰে বৰ্তমান অতীত ভৱিষ্যৎ অতীত বৰ্তমান ভৱিষ্যৎ ইয়াৰ সময়কে আমি কাল বুলি কওঁ গতিকে এই বৰ্তমান কাল আমি তিনি ধৰণে পাওঁ দুই ধৰণে পাওঁ নিত্য বৰ্তমান আৰু স্বৰূপ বৰ্তমান নিত্য বৰ্তমান যিবিলাক বৰ্তমান সদায় হৈ আছে চিৰন্তন সত্য সদায় গঢ়ি থাকিব সদায় একেটা নিয়ম চলি আছে স্বভাৱ চিৰন্তন সত্য এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাবিলাক আমি নিত্য বৰ্তমান কালত ব্যৱহাৰ কৰিম যেনেকে মই গধূলি অলপ সন্ধিয়া ফুৰিবলৈ যাওঁ সদায় এই কামটো মই কৰোঁ সূৰ্য পূব ফালে উদয় হয় সূৰ্য পূব ফালে উদয় হোৱাটো সদায় হৈ থাকে আৰু আগতো হৈছিলে এতিয়াও হৈছে পিছতো হ'ব তেনেকুৱা ঘটনা পৰিঘটনাবিলাক হৈছে আমাৰ নিত্য বৰ্তমান কাল তেনেকৈ আমাৰ স্বৰূপ ভূতকালৰ কথা আমি ক'ব পাৰি স্বৰূপ ভূতকালৰ কথা আমি জানিব লাগিব একচুৱেলি ইয়াত অনুজ্ঞাৰ ক্ষেত্ৰত আমি স্বৰূপ ভূতকালৰ কথা জানিব নালাগে কেৱল নিত্য বৰ্তমান কালৰ কথাই আমি জানিব লাগিব তথাপিতো স্বৰূপ ভূতকাল হৈছে এইবিলাক কাম চলি আছে বৰ্তমান সময়ত যিবিলাক কাম চলি থাকে এনেকুৱা কামবিলাকক আমি স্বৰূপ বৰ্তমান কালত আমি ব্যৱহাৰ কৰিম তো অতীত কাল হৈছে অতীতত হৈ যোৱা পাৰ হৈ গ'ল আজি তাৰিখত নহয় আগত যোৱা তাৰিখে যোৱা কেইদিন যোৱা দিনবিলাকত আমি সেই ঘটনা পৰিঘটনাবিলাক হৈ গ'ল অলৰেডি হৈ গ'ল এতিয়া আৰু নাই সেইখিনি যিটো মানে বুৰঞ্জী হৈ গ'ল এইটো ইতিহাস হৈ গ'ল তেনেকুৱা ঘটনাবিলাকক আমি অতীত ভূতকাল বা অতীত কালত আমি ব্যৱহাৰ কৰিম যেনেকে মই গৈছিলোঁ মই খাইছিলোঁ তেনেকুৱা ধৰণৰ মই সৰুতে খেলিছিলোঁ সাঁতুৰিছিলোঁ তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছে অতীত কাল কিন্তু আমাক অনুজ্ঞা আলোচনাৰ ক্ষেত্ৰত অনুজ্ঞা ক্ৰিয়াপদবিলাক পদৰ বিষয়ে আমি জানিবলৈ অতীত কালৰ প্ৰয়োজন নাই আমাক প্ৰয়োজন আছে নিত্য বৰ্তমান আৰু লগতে ভৱিষ্যৎ কাল হৈছে অনাগত দিনত হ'বলগীয়া দিনকেইটা আহিবলগীয়া দিনকেইটা হ'ব কৰিব তেনেকুৱা ধৰণৰ শব্দবিলাক তেনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাবিলাক আমি ভৱিষ্যৎ কাল বুলি ক'ব পাৰি ভৱিষ্যৎ কালত ব্যৱহাৰ কৰিব পাৰিম গতিকে অনুজ্ঞাৰ লগত ক্ৰিয়া বিভক্তি যোগ হয় তো আমাৰ বিভক্তি দুই ধৰণৰ শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি শব্দ বিভক্তি আমি পাই আহিছোঁ 7 প্ৰকাৰৰ প্ৰথমা দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী ষষ্ঠী সপ্তমী তেনেকুৱা ষষ্ঠী সপ্তমী আমাৰ 7 প্ৰকাৰৰ শব্দ বিভক্তি আছে তো এইখিনি আমি বেলেগ চেপ্টাৰত আলোচনা কৰিম এতিয়া আমাক লাগে ক্ৰিয়া বিভক্তিনো কি ক্ৰিয়া বিভক্তিত প্ৰতিটো ক্ৰিয়াৰ একোটা বিভক্তি আছে যেনেকে প্ৰথমা বিভক্তিৰ শব্দৰ বিভক্তিৰ প্ৰথম বিভক্তি আমি যেনেকে এ ই তেনেকৈ দ্বিতীয় বিভক্তি ক তেনেকৈ ঠিক তেনেদৰে ক্ৰিয়া বিভক্তিৰ ক্ষেত্ৰতো আমি বৰ্তমান কালৰ নিত্য বৰ্তমান কালৰ ক্ৰিয়া বিভক্তি আছে স্বৰূপ বৰ্তমান কালৰ ক্ৰিয়া বিভক্তি আছে অতীত কালৰ একোটা স্বৰূপ অতীত কাল বা স্বৰূপ ভূতকাল অপূৰ্ণ ভূতকাল আৰু সম্ভাব্য ভূতকাল তেনেকুৱা কালবিলাকৰো একোটা বিভক্তি আছে সেই বিভক্তিবিলাক হৈছে ক্ৰিয়া বিভক্তি ভৱিষ্যৎ কালৰো বিভক্তি আছে তো ইয়াতে অনুজ্ঞা আমাৰ নিত্য বৰ্তমানেই হওক ভৱিষ্যৎ কালৰ ক্ষেত্ৰতেই হওক পুৰুষৰ ক্ষেত্ৰত পুৰুষ আমি ধৰা দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত দুইটা অৰ্থত দ্বিতীয় পুৰুষ ব্যৱহাৰ কৰা হৈছে তুচ্ছাৰ্থ আৰু মান্যাৰ্থ তুচ্ছাৰ্থ হৈছে অনাদৰ অৰ্থত আৰু মান্যাৰ্থ হৈছে আদৰ অৰ্থত আমি আদৰেৰে যিবিলাক কথা কওঁ আদৰেৰে যিবিলাক আদেশ দিম সেইটো হৈছে
দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত মান্যাৰ্থ আৰু অনাদৰ কৰি যিবিলাক অনুৰোধ কৰিম বা আদেশ দিম শেষ এনেকুৱা ধৰণৰ ক্ৰিয়াবিলাক হৈছে তুচ্ছাৰ্থ তেনেকৈ তৃতীয় পুৰুষত মান্যাৰ্থ তুচ্ছাৰ্থ নাই তৃতীয় পুৰুষ গোটেইখিনি আমাৰ তুচ্ছাৰ্থ মান্যাৰ্থ ধৰণে আমি আদৰেৰে ব্যৱহাৰ কৰিম তো এতিয়া আমি কাল আৰু পুৰুষ অনুসাৰে ক্ৰিয়াপদৰ লগত যোগ বিভক্তি কেনেদৰে যোগ হয় সেইখিনি আমি চাওঁ কোনবিলাক বিভক্তি যোগ হলে ক্ৰিয়াপদৰ কেনেকুৱা ৰূপ হয় কোনটো পুৰুষত কি ৰূপ হয় কেনেকুৱা ধৰণৰ শব্দবিলাক আমি অনুজ্ঞাৰ বিভক্তি বুলি কওঁ এইখিনি আমি চাওঁ আহা তো অনুজ্ঞাৰ বিভক্তি প্ৰথম আমি ক্ৰিয়া যিকোনো ক্ৰিয়া হ'ব পাৰে তাৰে আমি ল ৰ ক খ গা আ ক্ৰিয়াকেইটা আমি লৈছো উদাহৰণৰ সুবিধাৰ্থে আমাৰ পাঠ্যপুথিটোত সেইখিনি দিয়া হৈছে আগতে নিজে নিকাহ আনক কোৱাৰ আগতে পাই নিজে নিকাহ আৰু এনেকুৱা ধৰণৰ নিজৰ হিয়াৰ মনৰ মলি দুই পকালি ল তেনেকুৱা ধৰণৰ কথাবিলাক ক্ৰিয়াৰ অনুজ্ঞাৰ বিভক্তিৰ শব্দবিলাক দিয়া হৈছে সেইকাৰণে আমি সেই আলোচনাত ক্ৰিয়া অনুজ্ঞাৰ বিভক্তি আলোচনাত ৰ ক ল হ গা খা আমি উদাহৰণ হিচাপে ক্ৰিয়াকেইটা লৈছো আৰু বিভিন্ন ধৰণৰ বহুতো ক্ৰিয়া আছে তেনেকুৱা ধৰণৰ অনুজ্ঞাৰ বিভক্তি কৰিব পৰা তো নিত্য বৰ্তমান কালৰ নিত্য বৰ্তমান কালৰ ক্ষেত্ৰত ল যোগ ল তেনেকে সেইটো দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থ দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থত সেইটো ব্যৱহাৰ কৰা হৈছে তই এডাত কৰ্তা তই তহঁত তই ল তহঁত ল তেনেকৈ ল ক্ৰিয়াৰ লগত বিভক্তি যোগ হৈ লোৱা মান্যাৰ্থত দ্বিতীয় পুৰুষ মান্যাৰ্থত তুমি লোৱা তোমালোক লোৱা তেনেকৈ ল ক্ৰিয়াৰ লগত ক্ৰিয়া বিভক্তি তৃতীয় পুৰুষৰ ক্ষেত্ৰত যোগ হৈ লও সি লও আপুনি লও তেখেত লও আপুনি যদিও দ্বিতীয় পুৰুষ মান্যাৰ্থ কিন্তু ইয়াত লোৱা আপুনি লোৱাতকে আপুনি লওক সেইটো অলপ সন্মান কৰি কোৱা এটা অৰ্থ যিহেতু আপুনি আমাতকে ডাঙৰ মানুহ যিয়ে নহওক এতিয়া ৰৰ লগত যোগ হৈ তুচ্ছাৰ্থ দ্বিতীয় পুৰুষ তুচ্ছাৰ্থত তেনেকে মান্যাৰ্থত ৰোৱা ৰৰ লগত যোগ হৈ ৰোৱা আৰু তৃতীয় পুৰুষত ৰৰ লগত যোগ হৈ তেনেকৈ কৰ লগত যোগ হৈ ক তুচ্ছাৰ্থ দ্বিতীয় পুৰুষ তুচ্ছাৰ্থ আৰু কৰ লগত যোগ হৈ কোৱা দ্বিতীয় পুৰুষ মান্যাৰ্থ আৰু তৃতীয় পুৰুষ কৰ লগত যোগ হৈ কওক এনেকৈ হ যোগ হ তুচ্ছাৰ্থত আৰু মান্যাৰ্থত যোগ কোৱা আৰু তৃতীয় পুৰুষ হ যোগ হৌ তো ইয়াৰ পিছত ভৱিষ্যৎ কালত ল ক্ৰিয়াৰ লগত ইবি তুচ্ছাৰ্থত দ্বিতীয় পুৰুষ তুচ্ছাৰ্থত ইবি যোগ হৈ লবি এনেকৈ লৰ ক্ৰিয়াৰ লগত দ্বিতীয় পুৰুষ মান্যাৰ্থৰ ইবা ক্ৰিয়া বিভক্তি যোগ হৈ লবা আৰু তৃতীয় পুৰুষৰ ক্ষেত্ৰত ল যোগ ইব যোগ হৈ লব তেনেকৈ ৰ যোগ ইবি তুচ্ছাৰ্থত দ্বিতীয় পুৰুষ তুচ্ছাৰ্থত ইবি যোগ হৈ ৰবি আৰু ৰ লগত ইবা যোগ হৈ দ্বিতীয় পুৰুষ মান্যাৰ্থত ৰবা আৰু তৃতীয় পুৰুষৰ ক্ষেত্ৰত ৰ যোগ ইব ৰব আৰু ক ক্ৰিয়াৰ লগত ইবি যোগ হৈ কবি আৰু তুচ্ছাৰ্থত আৰু মান্যাৰ্থত ক ক্ৰিয়াৰ লগত ইবা যোগ হৈ কবা আৰু তৃতীয় পুৰুষ ক লগত ইব যোগ হৈ কব আৰু হৰ লগত ইবি যোগ হৈ হবি আৰু হৰ লগত ইবা যোগ হৈ হবা হৰ লগত ইব যোগ হৈ হব তৃতীয় পুৰুষত
তেনেকৈ গা ক্ৰিয়াৰ লগত গা ক্ৰিয়াৰ ক্ষেত্ৰত নিত্য বৰ্তমান কালত গা যোগ অ দ্বিতীয় পুৰুষ তুচ্ছাৰ্টত গা আৰু গাৰ লগত আ দ্বিতীয় পুৰুষ মাইনাৰ্টত আ যোগ আ ক্ৰিয়া বিভক্তি যোগ হৈ গোৱা আৰু গাৰ লগত অক ক্ৰিয়া বিভক্তি যোগ হৈ গাওক তৃতীয় পুৰুষৰ ক্ষেত্ৰত আৰু তেনেকৈ খা ধাতু বা খা ক্ৰিয়াৰ লগত অ খা ক্ৰিয়াৰ লগত অ তুষ্টাৰ্টত খা ক্ৰিয়াৰ লগত আ যোগ হৈ মাইনাৰ্থত কোৱা দ্বিতীয় পুৰুষ মাইনাৰ্থত আৰু তৃতীয় পুৰুষ খাৰ লগত অক যোগ হৈ খাওক তেনেকৈ ভৱিষ্যৎ কালৰ ক্ষেত্ৰত গা ক্ৰিয়াৰ লগত ইবি যোগ হৈ গাবি আৰু গা ক্ৰিয়াৰ লগত দ্বিতীয় পুৰুষ মাইনাৰ্টত ইবা যোগ হৈ গাবা আৰু তৃতীয় পুৰুষৰ ক্ষেত্ৰত গাৰ লগত ইব যোগ হৈ গাব তেনেকৈ খাৰ লগত ইবি তৃতীয় পুৰুষ তুচ্ছাৰ্টত খাবি আৰু দ্বিতীয় পুৰুষ মাইনাৰ্টত খাৰ লগত ইবা যোগ হৈ খাবা আৰু খাৰ লগত তৃতীয় পুৰুষ ক্ষেত্ৰত ইব যোগ হৈ খাব গতিকে দ্বিতীয় পুৰুষ মাইনাৰ তুচ্ছাৰ্টত অ হৈছে ক্ৰিয়া বিভক্তি আৰু লৰ লগত যিটো কমা হৈছে সেইটো হৈছে অনুজ্ঞাৰ বিভক্তি শব্দ তেনেকৈ দ্বিতীয় পুৰুষ মাইনাৰ্টত হৈছে ক্ৰিয়া বিভক্তি নিত্য বৰ্তমান কালৰ হৈছে নিত্য বৰ্তমান কালৰ আৰু লোৱা হৈছে দ্বিতীয় পুৰুষ মাইনাৰ্টৰ অনুজ্ঞাৰ বিভক্তি তেনেকৈ অক হৈছে দ্বিতীয় পুৰুষ ক্ৰিয়া বিভক্তি নিত্য বৰ্তমান কালৰ আৰু লৌ হৈছে তৃতীয় পুৰুষ অনুজ্ঞাৰ বিভক্তি শব্দ তেনেকৈ ইবি হৈছে দ্বিতীয় পুৰুষ তুচ্ছাৰ্থৰ ভৱিষ্যৎ কালৰ ক্ৰিয়া বিভক্তি আৰু লবি হৈছে দ্বিতীয় পুৰুষ তুচ্ছাৰ্থৰ অনুজ্ঞাৰ বিভক্তি এইটো ইবি হৈছে ক্ৰিয়া বিভক্তি লবি হৈছে অনুজ্ঞাৰ বিভক্তি ভৱিষ্যৎ কালৰ তাৰ পিছত এনেকৈ ইবা দ্বিতীয় পুৰুষ মাইনাৰ্টত ইবা হৈছে ক্ৰিয়া বিভক্তি ভৱিষ্যৎ কালৰ আৰু লবা হৈছে ভৱিষ্যৎ কালৰ অনুজ্ঞাৰ বিভক্তি দ্বিতীয় পুৰুষ মাইনাৰ্টত আৰু ইব হৈছে ভৱিষ্যৎ কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি আৰু লব হৈছে তৃতীয় পুৰুষৰ অনুজ্ঞাৰ বিভক্তি ভৱিষ্যৎ কালৰ তেনেকৈ আমাৰ গা খাৰ ক্ষেত্ৰত হৈছে এনেকুৱা একে ধৰণৰ হৈছে তুচ্ছাৰ্টত ক্ৰিয়া বিভক্তি নিত্য বৰ্তমান কালত গা হৈছে অনুজ্ঞাৰ বিভক্তি নিত্য বৰ্তমান কালৰ তুচ্ছাৰ্থত আৰু মাইনাৰ্থ দ্বিতীয় পুৰুষ মাইনাৰ্থত নিত্য বৰ্তমান কালত হৈছে ক্ৰিয়া বিভক্তি আৰু গোৱা হৈছে নিত্য বৰ্তমান কালৰ অনুজ্ঞাৰ বিভক্তি দ্বিতীয় পুৰুষ মাইনাৰ্থত হৈছে তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি নিত্য বৰ্তমান কালৰ আৰু গাও হৈছে তৃতীয় পুৰুষৰ অনুজ্ঞাৰ বিভক্তি নিত্য বৰ্তমান কালৰ তেনেকৈ ভৱিষ্যৎ কালৰ ইবি হৈছে ক্ৰিয়াৰ বিভক্তি ভৱিষ্যৎ কালৰ দ্বিতীয় পুৰুষ তুচ্ছাৰ্থত আৰু গাবি হৈছে দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থত ভৱিষ্যৎ কালৰ অনুজ্ঞাৰ বিভক্তি তেনেকৈ ইবা গাবা ইব গাব ইব হৈছে ভৱিষ্যৎ কালৰ দ্বিতীয় পুৰুষৰ মাইনাৰ্থত ক্ৰিয়া বিভক্তি আৰু গাবা হৈছে দ্বিতীয় পুৰুষ মাইনাৰ্থত অনুজ্ঞাৰ বিভক্তি আৰু তৃতীয় পুৰুষৰ ভৱিষ্যৎ কালৰ ইব হৈছে ক্ৰিয়াৰ বিভক্তি
বিভক্তি আৰু গাবা হৈছে অনুজ্ঞাৰ বিভক্তি ভৱিষ্যৎকালৰ তৃতীয় পুৰুষ ইয়াতে আমি দুটা কথা মন কৰিব লাগিব ক্ৰিয়াৰ বিভক্তি বিভক্তি ক্ৰিয়াৰ বিভক্তি এই দুটা কথা মন কৰিব লাগিব ক্ৰিয়াৰ বিভক্তি আৰু ক্ৰিয়াৰ বিভক্তিৰ লগত ক্ৰিয়া মূল ধাতু বা ক্ৰিয়া যোগ হৈ ক্ৰিয়া বিভক্তিৰ লগত মূল ধাতু বা ক্ৰিয়া যোগ হৈ অনুজ্ঞাৰ বিভক্তি সৃষ্টি হয় গতিকে এই ক্ষেত্ৰত আমি নিত্য বৰ্তমান কাল ভৱিষ্যৎ কাল আৰু পুৰুষৰ ক্ষেত্ৰত দ্বিতীয় পুৰুষৰ তুষ্যাৰ্থ মাইনাৰ্থ আৰু তৃতীয় পুৰুষৰ কথা আমি অকণ জানিব লাগিব সো এইখিনি আছিলে অনুজ্ঞা বিভক্তিৰ ধাৰণা তো অনুজ্ঞা বিভক্তিৰ শব্দবিলাক গতিকে সকলোৰে পৰিচিত হ'ল বুলি মোৰ অনুভৱ হৈছে তাতে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইমানতে শেষ কৰিছোঁ ধন্যবাদ বাই বাই